বজ্ৰপাতৰ ফলত মৰাণত বিধ্বংসী অগ্নিকাণ্ড ফটিকাছোৱা অভয়পুৰীয়া গাঁওস্থিত এটি কাঠৰ ফাৰ্নিচাৰ কাৰখানা সম্পূৰ্ণৰূপে ভস্মীভূত কাৰখানাটোৰ এজন কৰ্মচাৰী আহত পুৱাৰ ভাগত এজাক বৰষুণৰ মাজতে বজ্ৰপাত পৰে ভৱেন নেওগ নামৰ ব্যৱসায়ীজনৰ ফাৰ্নিচাৰখনত লগে লগে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সেই সময়ত ফাৰ্নিচাৰখনত থকা 6জন কৰ্মচাৰীয়ে 4টা চিলিণ্ডাৰৰ ভিতৰত 3টা উলিয়াবলৈ সক্ষম হয় এটা চিলিণ্ডাৰ বিস্ফোৰণ হয় অগ্নি নিৰ্বাপক বাহিনীৰ 6খনকৈ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে জ্বলি শেষ হৈ যায় ফাৰ্নিচাৰ কাৰখানাটো ইফালে কাৰখানাটোৰ মিণ্টু নামৰ এজন কৰ্মচাৰী আহত হয় অগ্নিকাণ্ডত প্ৰায় 1.5 কোটি টকা সা সামগ্ৰী ভস্মীভূত হয় কেনেকৈ দুখ পালে দৌৰি আহোঁতে পৰিলে কিমান দুখ পালে কামিহাত দুখ পাইছোঁ খালি আপুনি গুদামতে আছিলে গোদামৰ ভিতৰতে কেনেকৈ জুই লাগিলে ঢেৰেকনি পৰিছে তাত কেইজন আছিলে আপোনালোক 6জন আছিল আপুনি অকল দুখ পাইছে হয় আপোনাৰ এইটোতো শ্বৰ্ট চাৰ্কিট বুলি কৈছে আপোনাৰ বিজুলী মাৰিছে এনেকৈ বুলি কৈছে আৰু কিমান ক্ষতি হৈছে বুলি ভাবিছে এনেকৈ 2 কোটি 2.5 কোটি টকা বস্তু আছিলে ইয়াত আৰু কিবা বাইক এখনো জ্বলিছে হয় চিলিণ্ডাৰো জ্বলিছে চিলিণ্ডাৰ জ্বলিছে হয় ব্লাষ্ট হৈছে হয় কোনোবাই দুখ পাইছে দুখটো পোৱা নাই আপোনাৰ নামটো মই ভৱেন্দ্ৰ নেওগ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এইটো হ'ল আপোনাৰ 25 বছৰমান হ'ল আৰম্ভ কৰা কাঠৰ কাম কৰি আছে কাঠৰ ফাৰ্নিচাৰ হয় অঁ ফাৰ্নিচাৰ টোটেল ফাৰ্নিচাৰ ফায়াৰ ব্ৰিগেডৰ সহযোগ কেনেকুৱা পাইছে ভাল ফায়াৰ ব্ৰিগেড ভাল আপোনাৰ 6:15 মানত ফোন পাইছোঁ কল কৰিছে আপোনাৰ থানাৰ পৰা কল কৰিছিলে ছাৰে নীলম ছাৰে ফোন কৰিছিলে পাছত আমি খবৰ কৰিলোঁ যে কোন জেগাত জুই লাগিছে খবৰ কৰাৰ পাছত গম পালোঁ যে আপোনাৰ এখেতৰ নাম আপোনাৰ ভৱেন নেওগৰ গুদামত লাগিছে বুলি গম পালোঁ আৰু তাৰপিছত আমি আহি দেখিছোঁ মানে জুইটো বহুত ডাঙৰ হৈ গ'ল জুইটো লগাৰ কাৰণটো হৈছে আমি গম পালোঁ আপোনাৰ বজ্ৰপাত পৰিছে আৰু যোনজন ল'ৰা আছিলে মানে লেট্ৰিঙত সোমাই আছিলে তেখেতে কৈছে যে বহুত ডাঙৰকৈ মানে বজ্ৰপাত পৰিলে তাৰপিছত লগে লগে মানে জুইটো মানে 2 মিনিটমানৰ ভিতৰতে লাগি গ'ল আৰু ক্ষয় ক্ষতিটো আমিতো সম্পূৰ্ণ ক'ব নোৱাৰিম ধৰক আপোনাৰ বহুত টকাই হেৰি হ'ব আপোনাৰ দুখ কোনো পোৱা নাই এনেকৈ চিলিণ্ডাৰ আপোনাৰ বাইক জ্বলিছে বাইকৰ হেৰিটো অলপ সেইটো জ্বলিছে তাৰপিছত চিলিণ্ডাৰ এনে আপোনাৰ গেছৰ চিলিণ্ডাৰ আছিলে সিহঁতৰ জ্বলিছে গাড়ীটো আমাৰ 6টা মানে আহিছে এতিয়া টোটেল আপোনাৰ মৰাণ আহিছে ডিমৌ আহিছে ৰাজগড় আহিছে আৰু অইল ইণ্ডিয়া আহিছে আৰু আপোনাৰ পাম্পটো পাম্পটো লাগি আছে আপোনাৰ 2 ঘণ্টা হৈ গ'ল এতিয়া 2-3 ঘণ্টা হৈ গ'ল পাম্পটো লাগি আছে ঘটনাটো আপোনাৰ 6:48 বজাত যিটো বজ্ৰপাত মাৰিছিলে প্ৰথম বজ্ৰপাতত আপোনাৰ আমাৰ আগফালে ইণ্ডাষ্ট্ৰিটো আপোনাৰ কম আছিলে বহুত সামগ্ৰী আছিলে আমাৰ কেমিকেল আছিলে সেইখিনি আপোনাৰ প্ৰথমতে জ্বলি পেলাই আপোনাৰ 3 মিনিটৰ ভিতৰত আপোনাৰ আধাতকৈ বেছি সম্পত্তি মানে আমাৰ জ্বলি গুচি গ'ল জ্বলাৰ পিছত আমি মানুহ আছিলোঁ 6জন মানুহ আপোনাৰ বচাই কিনি নিয়াৰ পিছত আপোনাৰ চিলিণ্ডাৰ আছিলে 4টা পৰা 3টা চিলিণ্ডাৰ আমি বচোৱাৰ পিছত আপোনাৰ এটা চিলিণ্ডাৰ ব্লাষ্ট হৈছে প্ৰায় 1.5 কোটি টকা মানে আপোনাৰ সম্পত্তি আছিলে 1.5 কোটি প্লাছ হ'ব অনুমান 1.5 কোটি টকাই ধৰিছোঁ 1.5 কোটি টকা সম্পত্তি আপোনাৰ জ্বলি নষ্ট হৈছে আমাৰ হয় দোকানটো ভৱেন নেওগ লিখে জেগাটো আপোনাৰ ফটিকাছাৰা এটা ফায়াৰ ব্ৰিগেড গাড়ী আপোনাৰ প্ৰথম এখন আহিছিলে এখন অহাৰ পিছত তেতিয়া আপোনাৰ মই অলপ মানে ধমধমনি দিলোঁ তেখেতলোকে কৈছে আপোনালোকৰ যদি এখন গাড়ীয়ে আছে তেতিয়াহ'লে আপোনালোকে আহিবই নালাগে আমি পানী দি নুমাম তাৰপিছত তেখেতলোকে আহিলে আপোনাৰ 6-7খন গাড়ী আহিলে এনেকৈ কোৱাৰ পিছত 6-7খন গাড়ীয়ে আপোনাৰ আহি পেলাই নুমাইছেহি আৰু আপোনাৰ মই সেই ছাইডত পুখুৰীত আপোনাৰ পাম্প লগাই দিছোঁ ছাইডৰ পৰা পাম্পত আপোনাৰ পানী দি আছে কোনোবাই দুখ পাইছে এজনে পাইছে তেওঁ আছে আপোনাৰ এই মই বহাই থৈ আহিছোঁ তেখেতৰ নামটো মিণ্টু হয় কেনেকৈ দুখ পালে তেখেতৰ মানে ওলাই পেলাই যাওঁতে আপোনাৰ শ্লিপ কৰি পৰি গ'ল